Okay. Hello everyone. How are you all? I hope you guys are doing really great. Welcome back to my channel that is Direct Priyanka. নমস্কাৰ আশা কৰোঁ সকলোৰে ভাল সকলোৱে নিজৰ নিজৰ ঘৰত সেফলি আছে ভালকে আছে মোৰ চেনেল ডিৰেক্ট প্ৰিয়ংকালৈ সকলোকে স্বাগতম জনাইছোঁ বহুত দিন ইউটিউবত ভিডিঅ' দিয়া হোৱা নাই আজি যিহেতু কামৰ কাৰণে মই ভিডিঅ'জবোৰ দিব পৰা নাছিলোঁ একদিন কাম নাই কাৰণে ভাবিছোঁ যে কি ভিডিঅ'জবোৰ মই আকৌ কণ্টিনিউ কৰোঁ ভিডিঅ'জ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ যিহেতু ফাৰ্ষ্ট ভিডিঅ'টো মই কণ্টিনিউ কৰিব বিচাৰিছোঁ বৰ্তমান সময়ত যি পৰিস্থিতি হৈ আছে সমগ্ৰ বিশ্বতে যি ভয়াৱহ পৰিস্থিতি হৈ আছে আমি হয়তো কোনো কল্পনাও কৰিব নোৱাৰোঁ আৰু হয়তো তাৰ বিষয়ে যিমানে কম সিমানেই কম হৈ যাব বৰ্তমান সময়ছোৱাত সমগ্ৰ বিশ্বত কোভিড-19 অৰ্থাৎ কৰোনাৰ যি আতংক হৈ আছে সেই বিষয়ে মই আপোনালোকৰ লগত কিছু আলোচনা কৰিবলৈ লৈছোঁ তাৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ লৈছোঁ কোভিড-19 অৰ্থাৎ কৰোনাৰ ফলত সমগ্ৰ বিশ্বত সকলোবোৰ মানুহ আতংকিত হৈ আছে আৰু এই সময়ছোৱাত এনেকুৱা এটা পৰ্যায় আহি পাইছে সমগ্ৰ বিশ্বৰ কথা মই বৰ্তমান কৈ আছোঁ যে আমি নিজকে সেফ কৰি ৰাখাটো নিজকে সেল্ফ আইসোলেশন কৰি ৰাখাটো সেল্ফ আইসোলেশন কৰি ৰাখাটো বহুত বেছি ইম্পৰ্টেন্ট হৈ গৈছে যিহেতু ইটস আ ভাইৰাছ আমি ভাইৰাছটো ৰখাব নোৱাৰোঁ আৰু ভাইৰাছটো আপোনাৰ কৰোনা ভাইৰাছটো আপোনাৰ ইজনৰ পৰা সিজনৰ সংস্পৰ্শত আহিলে এই ভাইৰাছটো এজনৰ পৰা আন এজনৰ দেহলৈ যাব পৰাৰ চান্সেছ বহুত বেছি থাকে সেইটো কাৰণে বৰ্তমান সমগ্ৰ বিশ্বতে জনোৱা হৈছে আৰু বিশ্বৰ বেছি সংখ্যক লোকে সেল্ফ আইসোলেশন কৰিবলৈ চেষ্টা কৰিছে আৰু বৰ্তমান সময়ছোৱাত অসমতো তাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে এণ্ড ইটস আ বেষ্ট থিং যে কি অসমৰ মানুহ সেল্ফ আইসোলেশন কৰিবলৈ লৈছে যোৱা 22 মাৰ্চত দেওবাৰে যিটো জনতা কাৰফিউ হৈছিলে সকলোৱে সেই জনতা কাৰফিউটো মানিছিলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো তাৰ লগতে আপোনাৰ জনতা কাৰফিউ দিছে বুলি অকল এদিনে আমি ঘৰৰ ভিতৰত সোমাই থাকিম তেনেকে নাভাবিব আমি এদিন নহয় এটলিষ্ট নিজকে সেল্ফ আইসোলেশন তেতিয়ালে কৰি ৰাখাটো বহুত বেছি দৰকাৰী যেতিয়ালে আমি এই সিচুৱেশনটো ঠিক নহয় আমাৰ এই সিচুৱেশনটো ঠিক নহয় বৰ্তমান ভাৰতবৰ্ষ থাৰ্ড ষ্টেজ নাই পোৱা থাৰ্ড ষ্টেজলৈ যাবলৈ লৈ আছে যাতে ভাৰতবৰ্ষ তৃতীয় পৰ্যায় নাপায় কৰোনা ভাইৰাছৰ তৃতীয় পৰ্যায় যাতে নাপায় ভাৰতবৰ্ষ তাৰ কাৰণে আমি নিজকে সেফ কৰি ৰাখিব লাগিব ইম্পৰ্টেন্ট ফ্যাক্টৰটো কি হৈছে আমি খুব বেছি একো কাম কৰিব নালাগে আমি নিজৰ ঘৰত থাকিব লাগে নিজৰ পৰিয়ালৰ লগত থাকিব লাগে সুষম আহাৰ খাব লাগে যিবিলাক খাদ্য হাইজেনিক হয় সেইখিনি খাদ্য আমি খাব লাগে ঘৰত বনোৱা খাদ্য খাব লাগে বেছিকৈ পানী খাবলৈ লাগে তাৰ পিছত আপোনাৰ 10 মিনিটৰ মূৰে মূৰে আপোনালোকে নিজৰ হাতখন ধুওক পৰিষ্কাৰ কৰক 20 সেকেন্ড পৰ্যন্ত নিজৰ হাত দুখন ধুওক হাত দুখন স্যানিটাইজ কৰি ৰাখক এতিয়া যেহেতু বজাৰত স্যানিটাইজাৰৰ অভাৱ দেখিবলৈ পোৱা গৈছে সো মই মোৰ নেক্সট ভিডিঅ'টোত মই শেয়াৰ কৰিম কেনেকৈ আপোনালোকে ঘৰতে স্যানিটাইজাৰ বনাব পাৰে দেন আপোনালোকে খোৱা খাদ্য গৰম কৰি খাওক ঘৰত বনাই খাওক আৰু যিমান পাৰে নিজকে সেল্ফ আইসোলেশন কৰি ৰাখক এইটো সময়ত বহুত বেছি দৰকাৰী হৈ পৰিছে বহু সংখ্যক লোকক দেখিবলৈ পোৱা গৈছে যে কি এতিয়াও এই বিষয়বস্তুটো সিৰিয়াসলি ল'বলৈ বিচৰা নাই যিসকল লোকে যিসকল ওয়েল এডুকেটেড লোকে এই বস্তুটো সিৰিয়াসলি ল'বলৈ বিচৰা নাই তেখেতসকলক মই জনাব বিচাৰিছোঁ যে এইটো যেটো পৰিস্থিতি হৈ আছে ইটস নট আ জোক এট অল আৰু আপোনালোকে যদি এই বস্তুটো সিৰিয়াসলি নলয় তেনেহলে এই পৰ্যায়টো কিমান বেয়ালে যাব পাৰে আপোনালোকে হয়তো ভাবিব নোৱাৰে নিজৰ লগতে আন 10 জনকো মৃত্যুৰ মুখলৈ ঠেলি নিনিব
ইটছ মাই হাম্বল ৰিকুৱেষ্ট টু অল অফ ইউ মই আপোনালোকক হাতযোৰ কৰি মই বিনম্ৰ অনুৰোধ কৰিছোঁ নিজৰ ছেফ ছাইডটো চাই চলক কিয় মই এটা কথা বুজিবলৈ পৰা নাই যিখিনি সময়ত বাৰ বাৰ কোৱা হৈছে যে কি ঘৰৰ ভিতৰত থাকক নিজৰ পৰিয়ালবৰ্গৰ লগত ৰাখক চাফ চিকুণতা বজাই ৰাখক সেই সময়ছোৱাত মানুহৰ কাম মানুহৰ পাৰ্টি মানুহৰ অমুক তমুক বহুত বেছি হ'বলৈ ধৰিছে এইখিনি সময়ছোৱাত পাব্লিক গেডাৰিংটো যিমান পাৰে সিমান এভইড কৰক হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এটলিষ্ট ফৰ 14 days কোনো ধৰণৰ কাম যাতে নকৰে যাতে ঘৰত থাকক ঘৰৰ ফেমিলিৰ লগত থাকক এগেইন এণ্ড এগেইন ছেইম কথা মই ৰিপিট কৰি আছোঁ বিকজ ৰিপিট কৰিবলগীয়া হৈছে কাৰণ বহু সংখ্যক শিক্ষিত লোকে এইখিনি কথা বুজিবলৈ পৰা নাই বা বুজিবলৈ বিচৰা নাই নেকি মই নাজানো যিহেতু মই গুৱাহাটীত থাকোঁ চ' গুৱাহাটীৰ চিটুৱেশ্যনটো কৈছোঁ এতিয়াও বহু লোকে পাব্লিক গেডাৰিং হোৱা কামবোৰ কৰি আছে বাৰ্থডে পাৰ্টি ৰাখি আছে এনিভাৰ্চাৰী পাৰ্টি অমুক পাৰ্টি তমুক পাৰ্টি এটলিষ্ট বুজিবলৈ ট্ৰাই কৰক যে কি পাব্লিক গেডাৰিঙৰ পৰা কৰোণা ভাইৰাছ এজনৰ পৰা আন এজনলৈ সংক্ৰামিত হোৱাৰ চান্সেছ বহুত বেছি থাকে সেই কথাটো প্লিজ আপোনালোকে বুজিবলৈ ট্ৰাই কৰক এণ্ড আৰু এটা কথা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ বিচাৰিছোঁ যিসকল ভাৰতৰ ব্যক্তি যিসকল অসমৰ ব্যক্তি ভাৰত বা অসমৰ বাহিৰত আছে যেনেকৈ ধৰক এব্ৰডত আছে সেইসকল লোকে নিজকে ছেল্ফ আইচলেশ্যন কৰি ৰাখিছে বিকজ যাতে তেখেতসকলৰ পৰা আমাৰ একো প্ৰব্লেম নহয় বা আমাৰ ভাৰতবৰ্ষৰ লোকৰ প্ৰব্লেম নহওক সেই বস্তুটোক ৰেচপেক্ট কৰক কাৰণ তেখেতসকলৰো ফেমিলি আছে তেখেতসকলৰো নিজৰ ঘৰলৈ আহিবলৈ মন গৈছে কিন্তু তেখেতসকলে পৰা নাই কাৰণ এজ এ চিটিজেন সিহঁতৰো কিছুমান ৰেচপনচিবিলিটি আছে সেই ৰেচপনচিবিলিটিখিনি কিন্তু সিহঁতে ভালকৈ কৰি আছে তো আমাৰো এজ এ চিটিজেন আমাৰো কিছুমান ৰেচপনচিবিলিটি আছে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে কি বহুত মানুহে হয়তো এতিয়া ভাবি আছে যে কি নৰ্মেল ফ্লু যেনেকৈ নৰ্মেল চৰ্দি কাহ হ'লে বা নৰ্মেল জ্বৰ হ'লে বহুতে ভাবিছে যে কিয় মোৰ কৰোণা ভাইৰাছ হ'ব পাৰে নেকি আৰু বহুত মানুহ পেনিক হোৱা দেখা গৈ আছে ইটছ নট লাইক ডেট নৰ্মেল ফ্লু হোৱাটো এইটো সময়ত এইটো বতৰত বহুত মানে ইজি কথা হয় কাৰণ আমি পটককৈ এটা ৱেডাৰৰ পৰা আন এটা ৱেডাৰলৈ আমাৰ চেঞ্জ হৈছে ঠাণ্ডাৰ পৰা গৰমলৈ চেঞ্জ হওঁতে এই সময়ছোৱাত আমাৰ নৰ্মেল ফ্লু হ'ব পাৰে আমাৰ নৰ্মেল জ্বৰ কাহ চৰ্দি হ'ব পাৰে সেইটো কাৰণে আপোনালোকে কোনো ধৰণৰ ভয় খাবলৈ দৰকাৰ নাই আপোনালোকে নিজকে চাওক নিজকে লক্ষ্য ৰাখক যে কি আপোনাৰ জ্বৰটো 7 দিনতকৈ বেছি হৈছেনে নাই আৰু আপোনাৰ যদি কণ্টিনিউ হৈ আছে তেতিয়াহ'লে ডেফিনেটলি ওচৰৰ হস্পিটেল বা ডক্টৰৰ লগত কনচাল্ট কৰক যি কি আপোনাৰ এনেকুৱা হৈ আছে বেছি পেনিক নহ'ব আতংকিত নহ'ব বুজি মেলি চিটুৱেশ্যনটো হেণ্ডেল কৰিবলৈ ট্ৰাই কৰক এগেইন মই ৰিপিট কৰিছোঁ যে নিজৰ ছেফ ছাইড আমি নিজে ৰাখিব লাগিব কোনো আহি কাৰণে আমাক ছেফ ছাইডটো কৰি নিদিয়ে নহয় জানো 10 মিনিটৰ মূৰে মূৰে নিজৰ হাত দুখন পৰিষ্কাৰ কৰি ৰাখক চেনিটাইজ কৰি ৰাখক পৰাপক্ষত মই মোৰ নেক্সট ভিডিঅ'টোত কেনেকৈ ঘৰতে সহজলভ্যভাৱে আপোনালোকে চেনিটাইজাৰ নিজে বনাব পাৰে মই তেনেকুৱা এটা ভিডিঅ' আপলোড কৰিম হাত দুখন ধুওঁতে এটলিষ্ট মিনিমাম 20 ছেকেণ্ড সময় হাত দুখন ধুৱক খোৱা খাদ্য সদায় গৰম কৰি খাব ঘৰত বনোৱা খাদ্য খাব খাদ্য খোৱাৰ আগতে ভালকৈ ধুই পখালি ল'ব এণ্ড বাৰে বাৰে হাত দুখনেৰে নিজৰ নাক কাণ মুখ চকু বাৰে বাৰে চুই নাথাকিব আৰু ঘৰত থাকক নিজকে ছেল্ফ আইচলেশ্যন কৰি ৰাখক যেটো বহুত বেছি ইম্পৰ্টেণ্ট হয় চৰকাৰে ক'লেই যে আমি নিজকে ছেল্ফ আইচলেশ্যন কৰি ৰাখিম তেনেকুৱা ধৰণৰ কথা নহয় চৰকাৰে ক'লেও নক'লেও আমি আমাৰ নিজৰ বিবেক বিবেচনাৰে আমি এইটো কৰাটো উচিত যে কি মিনিমাম 14 দিনৰ কাৰণে আমি নিজকে ছেল্ফ আইচলেশ্যন কৰি ৰাখিব লাগে নিজক টেক কেয়াৰ কৰক ঘৰত দিয়কচোন অকণমান সময় ভালকৈ থাকক যাতে যিটো COVID-19ৰ যিটো আপোনাৰ যিটো চেইন আছে সেই চেইনটো আপোনাৰ ব্ৰেকডাউন হ'লেহে আমাৰ এই বস্তুটোৰ পৰা আমি বাচিব পাৰিম যিহেতু আমি জনা বুজা মানুহখিনি যদি আমি এইখিনি কাম নকৰোঁ দেন আমি কেনেকৈ লোকক বুজাব পাৰিম নহয় জানো কেইদিনমানৰ কাৰণে কামটো বন্ধ কৰি ৰাখক এইটো কথাও হয় এইটো কথাও মই বুজিব লাগিব যে কিছুমানৰ আৰ্নিং প্ৰচেছটো আপোনাৰ
এভৰিডে ছিষ্টেমত হয় সেইটো কথা মই বুজি পাওঁ যিহেতু মোৰ নিজৰো তেনে কাৰণ আমাৰো ডেইলি বেচিছতে আমি ইনকাম কৰোঁ তথাপিতো অকণমান যাতে ছাৰ্ভাইভ কৰিব পৰাকৈ এটলিষ্ট 14 দিন চলিলে হ'ল যাতে নিজৰ ছেফ ছাইডটো চলি কেইদিনমান অন্ততঃ কাম নকৰাকৈ থাকক সেইটো মই ভাবোঁ সেইটো মই বিচাৰোঁ নিজৰ ছেফ ছাইড কৰি ৰাখক আৰু মই এতিয়া ভাবিছোঁ যে কি এভৰিডে মই কৰোণা ভাইৰাছৰ ওপৰত মই আপোনালোকক আপডেটছ দি থাকিম আজি যিহেতু মই ষ্টাৰ্ট কৰিছোঁ সেইটো কাৰণে মই আপোনালোকক ছেফটিৰ কাৰণে কথা পাতিলোঁ কি কৰিব পৰা যায় কি কৰিলে কি হ'ব তাৰ বিষয়ে মই কথা পাতিলোঁ মই এই ছিৰিজটো মই কণ্টিনিউ ৰাখিম আনটিল এণ্ড আনলেছ যেতিয়ালৈ এনেকুৱা এটা দিন নাহে যে কি দিন আহক যে কি আমি শুনিবলৈ পাওঁ যে কি বিশ্বৰ সকলোখিনি লোক বৰ্তমান কৰোণা ভাইৰাছৰ পৰা মুক্ত আৰু আমি আমাৰ ডেইলি লাইফত যেনেকৈ আমি অতিবাহিত কৰিছিলোঁ আমি নৰ্মেল লাইফ এটা আমি পাব পাৰোঁ তেতিয়ালৈ মই এইটো বস্তু কণ্টিনিউ ৰাখিম আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক আপডেটছ দি থাকিম ইজিলি নৰ'ব প্ৰত্যেক দিনাই ভাৰততো আপোনাৰ কৰোণা ভাইৰাছৰ পজিটিভ পেচেণ্ট বহুত বেছি বাঢ়ি গৈ আছে সেই বস্তুটো ইম্পৰ্টেণ্টলি লওক বস্তুবোৰ ধেমালিত নল'ব আৰু এটা ইম্পৰ্টেণ্ট থিং মই ক'ম বুলি ভাবি আছিলোঁ মই পাহৰি গৈছিলোঁ ইম্পৰ্টেণ্ট ফেক্টৰটো হৈছে যে কি ইটালী অল অভাৰ দ্য ৱৰ্ল্ড ছেকেণ্ড ৰেংক হোল্ডাৰ হয় হেল্থৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ 112 অৰ ছামথিং তেনেকুৱা ৰেংক হোল্ডাৰ হয় যদি ইটালীৰ নিচিনা কাণ্ট্ৰি এখনৰ এনেকুৱা অৱস্থা হৈছে বিকজ ভালকৈ ৰেছপন্স কৰা নাছিলে সিহঁতেও আমাৰ মানুহৰ নিচিনা কৈছিলে আহিলে আহিব আৰু যেতিয়া আহে তেতিয়া ভাবিম আৰু সেনেকুৱা ধৰণৰ ইৰেছপন্সিবিলিটিৰ কাৰণে আজি ইটালীৰ এইটো অৱস্থা হৈছে যাতে আমাৰ ভাৰতৰো তেনেকুৱা অৱস্থা নহওক আৰু বহু সংখ্যক লোকে হয়তো ভাবি আছে যে এতিয়ালৈ দেখোন আমাৰ অসমত অহাই নাই যেতিয়া আহে তেতিয়া ভাবিম আৰু তেতিয়া ভাবা যাব আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ এবাৰ যদি অসমত আহে এইটো বস্তু কোনো ৰখাব নোৱাৰে উই আৰ থেংকফুল যে এতিয়ালৈ আমাৰ অসমত এই বস্তুটো অহা নাই আৰু ভগৱানক চিন্তি কেতিয়াও যাতে নাহে বাট সেইটোৰ কাৰণে আমি আমাৰ ছেফ ছাইড আমি নিজে চাব লাগিব আমি নিজে বুজি পাব লাগিব যে কি আমি কি কৰিব লাগিব আমাৰ ঘৰটো কলিং বেল বজাই কাৰণে নাহে কৰোণা ভাইৰাছেটো নকয় বাইদেউ আপোনাৰ ঘৰত আহিছোঁ দিয়ক গেট দৰ্জাখন খুলি দিয়ক মোক সোমাবলৈ দিয়ক তেনেকুৱা ধৰণৰটো কণ্ডিশ্যন নাহে তো এইটো ভাবি কাৰণে আপোনালোকে হেলামি নিদিব যে আমাৰ অসমত অহা নাই আমাৰ অসমত একো নহয় আমাক কোনো ভাইৰাছে একো কৰিব নোৱাৰে প্লিজ ডোণ্ট বিহেভ লাইক ডেট মূৰ্খৰ নিচিনা বিহেভ নকৰিব যাতে মানুহে ক'ব মানে কথা এষাৰ আছে ন মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহী মাৰে যাতে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহয় সেইটো বস্তুৰ কাৰণে মই মোৰ ফালৰ পৰা মই বিনম্ৰ অনুৰোধ মই জনাইছোঁ পুনৰবাৰ ৰিপিট কৰিছোঁ ভিডিঅ'টো শেষ কৰাৰ আগত প্ৰত্যেক 10 মিনিটৰ মূৰে নিজৰ হাত দুখন হেণ্ড ৱাছেৰে 20 ছেকেণ্ড সময় ধুই নিজৰ হাত দুখন পৰিষ্কাৰ কৰি ৰাখক হাত দুখন চেনিটাইজ কৰি ৰাখক বাৰে নিজৰ হাত দুখনেৰে নিজৰ নাক কাণ মুখ টাচ নকৰিব স্পৰ্শ নকৰিব খোৱা বস্তু হাইজেনিক খাওক ঘৰত বনাই খাওক বাহিৰৰ খাদ্য এভইড কৰক পানী যিমান পাৰে সিমান খাওক আপ টু ডেট হৈ থাকক বৰ্তমান সময়ত কি হৈছে কি নাই হোৱা এবাউট কৰোণা ভাইৰাছ যিহেতু বৰ্তমান সময়ত বহুত ভয় লগা পৰিস্থিতি আহিছে তো সেইটো কাৰণে আমি এলাৰ্ট হৈ থকাটো বহুত বেছি দৰকাৰ পৰাপক্ষত যিমানখিনি কাম ঘৰৰ পৰা কৰিব পাৰে ঘৰৰ পৰা কৰক এইখিনি সময় ভাল কামত ইউজ কৰক আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ এই কৰোণা ভাইৰাছৰ ওপৰত মেমছ বনাবলৈ যিমান পাৰে বাদ দিয়ক কাৰণ এইটো এটা বহুত ছিৰিয়াছ টপিক হয় বহুত ছিৰিয়াছ মেটাৰ হয় তো এইটো কথা যাতে মানুহে ধ্যানত ৰাখক আৰু পেনিক নহ'ব আতংকিত নহ'ব নিজৰ চুট বুটছে যদি মানুহে কাম লয় তেতিয়াহ'লে ডেফিনেটলি বস্তুটো আমি হেণ্ডেল কৰিব পাৰোঁ আফটাৰ অল এইটো বস্তু আমাৰ হাতত আছে আমি কেনেকৈ সেই কৰোণা ভাইৰাছৰ চেইনডাল আমি ব্ৰেকডাউন কৰোঁ আৰু কৰোণা ভাইৰাছৰ চেইনডাল ব্ৰেকডাউন কৰিবলৈ আমি নিজৰ ঘৰত সোমাই থাকিব লাগিব যাতে আমি কোনো ধৰণৰ মানুহৰ সংস্পৰ্শলৈ নাহোঁ আমি হাইজেনিক খাওঁ আমি চাফ চিকুণতা বচাই ৰাখোঁ সেইখিনি কাম যদি আমি কৰিব পাৰোঁ দেন মোৰ এটা অনুভৱ আমি নিশ্চয় সফল হ'ম এই যুঁজত
কৰোণা ভাইৰাছৰ এগেইনষ্টত আমি সফল হ'ম আৰু সকলো লোক সোনকালে আতংকিত নহৈ ভালকৈ আমি এই বস্তুটো হেণ্ডেল কৰিবলৈ যাতে পাৰিম চ' আজিৰ কাৰণে ইমানেই মই ডেইলি ব্লগিং কৰিবলৈ মই ট্ৰাই কৰিম এতিয়াৰ পৰা ডেইলি আপডেটছ কালিৰ পৰা মই আপডেটছ মই দিম ক'ত কিমান মানুহৰ পজিটিভ নাম্বাৰ্ছ আছে ইণ্ডিয়াত হওক অল অভাৰ দ্য ৱৰ্ল্ড হওক কালিৰ পৰা মই গোটেইবোৰ নোট ডাউন কৰি কাৰণে দিম আজি জাষ্ট আপোনালোকৰ লগত এটা ইণ্টাৰেকশ্যন কৰিলোঁ আফটাৰ লং টাইম I hope you like my video. যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে don't forget to subscribe my channel যোনে subscribe কৰা নাই and don't forget to hit the bell icon. Do like, comment, share মোক জনাব কেনেকুৱা পালে. Thank you so much. Stay safe, stay at home. Love you all guys.